নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি ভিডিঅ'টো শিকিম যে আপুনি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো কেনেকৈ পাৰ্মানেণ্ট ডিলিট কৰিব পাৰিব বা কেনেকৈ টেম্পৰেৰী ডিলিট কৰিব পাৰিব। আহক অতি সহজতে মই ভিডিঅ'টো আপোনালোকক শিকাম বা ভিডিঅ'টোৰ কথাখিনি আপুনি অতি সহজতে ফ'ল' কৰি আপুনি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো পাৰ্মানেণ্ট ডিলিট কৰিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবতকৈ প্ৰথমতে আপুনি নিজৰ ইনষ্টাগ্ৰাম যিটো আপোনাৰ এপ্লিকেশ্যন আছে মোবাইলত তাত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছতেই আপুনি সোঁহাতৰ একদম কৰ্নাৰত দেখিছে, সোঁহাতৰ এই চুকটোত দেখিছে যে তাত আপোনাৰ ডিপিখনৰ যিটো আপুনি ফটো লগাই থৈছিল সেইটো আছে, তাত ক্লিক কৰক। ঠিক আছে, ইয়াৰ পিছতে আপুনি ৰাইট হেণ্ডৰ যিটো কৰ্নাৰ আপোনাৰ সোঁহাতৰ ওপৰ চুকটোত তাত 3ডাল লাইন দেখা পাইছে, তাত ক্লিক কৰক। এইটো ক্লিক কৰাৰ পিছতে এটা অপশ্যন দেখাইছে ইয়াত একাউণ্টছ চেণ্টাৰ, পাছৱৰ্ড, চিকিউৰিটি, পাৰ্চনেল ডিটেইলছ এইবিলাক য'ত লিখা আছে এই ওপৰৰ যিটো অপশ্যন তাত ক্লিক কৰক। ৰাইট ছাইডত এনেকৈ ক্লিক কৰি দিয়ক। ঠিক আছে, অলপ সময় ৱেইট কৰিব, তাৰপিছত এইটো আহি যাব। ইয়াৰ পিছতে অলপ তললৈ আহক, ইয়াত একাউণ্ট ছেটিংছত যিটো ছেকেণ্ড অপশ্যন আছে পাৰ্চনেল ডিটেইলছ তাত ক্লিক কৰি দিয়ক। ইয়াৰ পিছতে একেবাৰে তলত কি লিখা আছে একাউণ্ট অ'নাৰশ্বিপ এণ্ড কণ্ট্ৰল, ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়ক। ঠিক আছে, ইয়াৰ পিছতে ইয়াৰ তলত যিটো অপশ্যন আছে ডিএক্টিভেশ্যন এণ্ড ডিলিশ্যন এইটো অপশ্যনত ক্লিক কৰি দিয়ক। ঠিক আছে, ইয়াৰ পিছতে তলৰ আপোনাৰ যিটো ইনষ্টাগ্ৰাম একাউণ্ট সেইটো নামটো লিখা আহিব তলত, বা ওপৰত যদি মোৰ ফেচবুকৰ লগত লিংক আছে সেইকাৰণে এইটো এনেকৈ আছে। গতিকে আপোনাৰ তলত যিটো ইনষ্টাগ্ৰাম একাউণ্ট আছে এনেকৈ আহিব, ইনষ্টাগ্ৰাম যিটো লগো দি, গতিকে তাত ক্লিক কৰক। ইয়াৰ পিছতে আপোনাক দুটা অপশ্যন আহিব, এটাত সুধিছে যে আপুনি একাউণ্টটো টেম্পৰেৰী ডিলিট কৰিব বিচাৰে বা আকৌ ইয়াক মানে লগ ইন কৰি ইয়াত অন হ'ব পাৰিব। আৰু ছেকেণ্ডটো কি সুধিছে এইটো পাৰ্মানেণ্ট ডিলিট হৈ যাব। ঠিক আছে, আপোনাৰ ফটো প্ৰফাইল যত যি আছিল চব ডিলিট হৈ যাব, যিটো পাৰ্মানেণ্ট ডিলিট কৰি যাব। তো আপুনি যিহেতু পাৰ্মানেণ্ট ডিলিট কৰিব বিচাৰে তেন্তে পাৰ্মানেণ্ট ক্লিক কৰি দিব, আৰু যদি আপুনি টেম্পৰেৰী যিটো ডিলিট কৰিব বিচাৰে তেন্তে ওপৰটো ক্লিক কৰিব। মই যিহেতু একাউণ্টটো পাৰ্মানেণ্ট ডিলিট কৰিব বিচাৰোঁ মোৰ কিছুমান পাৰ্চনেল ইছ্যুৰ বাবে, গতিকে মই ছেকেণ্ড অপশ্যনটো ক্লিক কৰিম। গতিকে মই ছেকেণ্ড অপশ্যনটো ক্লিক কৰি দিলোঁ। তাৰপিছত কণ্টিনিউ দেখিছে, কণ্টিনিউত ক্লিক কৰক। ইয়াৰ পিছতে আপুনি একাউণ্টটো পাৰ্মানেণ্ট ডিলিট কৰাৰ কাৰণ কি, বহুতকেইটা কাৰণ ইয়াত আছে। ইয়াৰ ভিতৰত যদি কিবা কাৰণ হয় তেন্তে তাত ক্লিক কৰিব, যদি একো কাৰণ হয় ছামথিং এলছ এনেকৈ লিখি দিব। ইয়াত আপোনাৰ কাৰণবোৰ ধুনীয়াকৈ লিখি দিছে যে আপুনি ফাৰ্ষ্টটো কৈছে যে আপুনি কিবা বেলেগ এটা একাউণ্ট খুলিলে সেইকাৰণে এইটো ডিলিট কৰিব বিচাৰে, বা বহুত এডভাৰটাইজ আহে সেইকাৰণে এইটো ডিলিট কৰিব বিচাৰে, তো বা কিছুমান প্ৰাইভেচি কনচাৰ্ণ থাকে সেইকাৰণে ডিলিট কৰিব বিচাৰে। মই এইবিলাক একো নহয়, গতিকে ছামথিং এলছ অপশ্যনটোত মই ক্লিক কৰিম। ঠিক আছে, তাৰপিছত কণ্টিনিউ অপশ্যন আহিল, কণ্টিনিউ। ইয়াৰ পিছতে আপুনি যিটো ইনষ্টাগ্ৰাম একাউণ্ট ইউজ কৰি আছে তাৰ পাছৱৰ্ডটো সুধিব, গতিকে পাছৱৰ্ডটো কি আছে আপুনি সেইমতে মনত পেলাই ধুনীয়াকৈ লিখি দিব মানে টাইপ কৰি দিব হা। তো নেক্সট কণ্টিনিউ। ইয়াৰ পিছতে আকৌ এবাৰ আপোনাক সুধিব যে সঁচাকৈ আপোনাৰ একাউণ্টটো ডিলিট কৰিব লাগিবনে, যদি লাগে আকৌ আপুনি কনফাৰ্ম কৰি ডিলিট একাউণ্ট যিটো মানে নীলা হৈ আছে অপশ্যনটো তাত আপুনি ক্লিক কৰি দিয়ক। তো এনেকৈ আপোনাৰ একাউণ্টটো লগিং আউট হৈ যাব আৰু লগতে পাৰ্মানেণ্ট ডিলিট হৈ যাব।